বৰপেটাৰ গহিয়াত ভাৰতীয় জনতা পাৰ্টিৰ বুথ বিজয়ী অভিযান কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুজন দাসে। সৰুক্ষেত্ৰী মণ্ডল বিজেপিৰ উদ্যোগত বাহিৰ কৰা হয় বুথ বিজয়ী অভিযান কাৰ্যসূচী। বুথ সভাপতিৰ বাসগৃহত বিজেপি দলৰ দলীয় পতাকা উৰুৱাই আৰম্ভ কৰা হয় এই কাৰ্যসূচী। বুথে বুথে গৈ কাৰ্যকৰ্তাসকলে ৰূপায়ণ কৰে বুথ বিজয়ী অভিযান কাৰ্যসূচী। দলে প্ৰাৰ্থিত্ব দিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সুজন দাসে। নিউজ ডেস্ক ৰিপৰ্ট ND অসম। সদৌ অসমবাসী ৰাইজক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাৰ্যসূচী আৰম্ভ হৈছে বুথ বিজয় কাৰ্যসূচী, সেই অনুষ্ঠানত সৰুক্ষেত্ৰী মণ্ডলৰ আজি আমাৰ বুথ সভাপতিৰ ঘৰৰ পৰা বুথ বিজয় অনুষ্ঠান শুভ উদ্বোধন কৰিলে আমাৰ সৰুক্ষেত্ৰী মণ্ডলৰ সভাপতি তিলক পাঠক ডাঙৰীয়া। আমি এই বৰপেটা বিধানসভা সমষ্টিত শতকৰা ৮০টা ভোট আমাৰ বিজেপি দলৰ। সেই হেতুকে আমাৰ কাৰ্যকৰ্তাসকলৰ যথেষ্ট কষ্ট হ'ব যে এইকেইদিন সন্মুখত 11 তাৰিখলৈকে আমাৰ সময়, প্ৰত্যেকৰ ঘৰে ঘৰে যাই আমাৰ পতাকা উত্তোলন কৰা আৰু বিজেপিৰ ষ্টিকাৰ লগোৱা কাৰ্য ইমান সহজ নহ'ব। তথাপিও আমাৰ কাৰ্যকৰ্তাৰ মনত মনোবল আছে। আমি যিমান কষ্ট হলেও আমি এই প্ৰায় ৮০% ঘৰত আমি এই কাৰ্যসূচীত আমি উপস্থিত হ'ম। মই নিজেও চেষ্টা কৰিম যে কাৰ্যকৰ্তাৰ ঘৰত যিমান পাৰো উপস্থিত হ'ম আৰু বিজেপি দলৰ কাৰ্যকৰ্তা প্ৰত্যেক ঘৰে ঘৰে উপস্থিত হ'ব। কি ক'ব, দুইটা আপোনালোকৰ মিত্ৰজোঁটৰ ইয়াতে প্ৰাৰ্থিত্ব দেখা গৈছে, অসম গণ পৰিষদ বিজেপি নাই, আমি বিজেপি দলটা আমাৰ বিজেপি দলৰে বিচাৰিম, কাৰণ অন্য দলতকে আমাৰ শক্তি এই ২৪ নম্বৰ বৰপেটা বিধানসভা SC সমষ্টিত বহু গুণে বৃদ্ধি পাইছে বা বহু গুণে আমাৰ কাৰ্যকৰ্তা বা ভোটাৰ আছে, যাৰ কাৰণে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ কৰিম যে আমাৰ এই বৰপেটা সিটটো যদি বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰে বা যিকোনো মই কৰো বা কোনোবাই প্ৰাৰ্থী প্ৰদান কৰে, তেওঁ হিষ্ট্ৰী সংখ্যক অভিলেখ ভোটেৰে বিজয় হ'ব বুলি আমাৰ বিশ্বাস। ৰাজনীতি আজিৰে পৰা নকৰো। ২০০২ চনৰ মই প্ৰথম AP মেম্বাৰ হিচাপে বিজেপি দলৰ পৰাই নিৰ্বাচিত হৈছে, বৰপেটা জিলাৰ একমাত্ৰ প্ৰতিনিধি আছিলো। আৰু সেই দিনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সমাজৰ লগত জড়িত থাকো। আৰু এই ৰাজনীতিক যদি বিধানসভাত প্ৰৱেশ কৰিব পাৰে, ৰাইজে যদি সুবিধা দিয়ে, তাতে এটা ৰাইজৰ কাম কৰাৰ কাৰণে ভাল এটা সুবিধা হয় বুলি মোৰ বিশ্বাস।